অকণ ফিজিকেল ডিছেবিলিটি থাকিলেও ইকনমিক ডিছেবিলিটি নাহে তেওঁলোকৰ লাইফত। মই এতিয়া সাগৰত জাপ দিলোঁ, মই পাৰ নোহোৱালৈকে মই পিছফালে ঘূৰি চাব নোৱাৰোঁ। 4-5টা প্ৰডাক্ট টেমা লৈ এটা বেগ লৈ স্কুটি লৈ গুৱাহাটীত জেগাই জেগাই ঘূৰিলোঁ। ৰাস্তা কিনাৰত সৰু সৰু ষ্টল দি পেলাই আমাৰ জাৰ্ণিটো আৰম্ভ হৈছে বহুত ডাউনফল। আজি এটা লাইমলাইট পাইছোঁ, কাৰণ এটা টুইট পাইছোঁ, বেছিদিন নাথাকে। ভোট জলকীয়া চাহ মানে চৰ্দি, কাহ, জ্বৰ, মাইগ্ৰেইনতো বহুত আৰাম পাইছে। আপোনাৰ ডিঙিৰ খৰখৰণি এইবোৰতো আৰাম পায়। ৰুদ্ৰাক্ষ চাহ, ৰুদ্ৰাক্ষটো কুইন অফ হাৰ্ব বুলি কয় আয়ুৰ্বেদত। কুইন অফ হাৰ্ব। তাৰ ৰুদ্ৰাক্ষটোত 28টা মানে আপুনি আয়ুৰ্বেদত ৰুদ্ৰাক্ষৰ যদি হেল্থ বেনিফিটছ পঢ়ে, 28টা বেমাৰক মানে ফাইট কৰিবলৈ এইটো মানে ধৰ কেপাচিটি আছে। বাঁহগাজটো আমি বাঁহগাজটো ট্ৰেডিশ্যনেল আইতাহঁতে বনাই খুৱাইছে, কিন্তু বাঁহগাজটো এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল। সোণৰ চাহটোত আমি ফ্ৰান্সৰ পৰা এডিবল গ'ল্ড আনিলোঁ। 24 কেৰেট এডিবল গ'ল্ড ফ্ৰান্সৰ পৰা আনিছোঁ। এইটো এডিবল গ'ল্ড, খাব পাৰে। এই চাহপাত এই সোণৰ চাহটো ব্লেণ্ডিং কৰি প্ৰস্তুত কৰিছোঁ, যাতে চাহ কাপখন এইটো মানে এটা ভেলুৱেশ্যন এটা হায়েষ্ট লেভেল। তাৰমানে এজন মানুহৰ আমি BMI যদি দিওঁ, আপোনাৰ পাৰ্চনেলিটি, আপোনাৰ বয়স, আপোনাৰ হাইট, আপোনাৰ ৱেইট, আপোনাৰ ডায়েবেটিক কণ্ডিশ্যনছ, এই গোটেইবোৰ আপোনাৰ এলাৰ্জেন্স, এই গোটেইখিনি ডাটা যদি দিওঁ, আমি এখন প্ৰফাইল বনাব পাৰোঁ যে আপোনাক কোনকেইটা চাহে শ্বুট কৰিব। নমস্কাৰ, নমস্তে উইথ নীলুফাৰ আজিৰ এই বিশেষ খণ্ডটিৰ মাজলৈ স্বাগতম। নমস্তে উইথ নীলুফাৰ আজিৰ আলহী হৈছে এৰমিকা টিৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰুৱা ডাঙৰীয়া। ৰঞ্জিতা, স্বাগতম। নমস্তে উইথ নীলুফাৰ আজিৰ ষ্টুডিঅ'ত, আজি আমাৰ ষ্টুডিঅ'ৰ আপুনি আলহী, আৰু খুব বেছি ভাল লাগিছে। চৌদিশে আপোনাৰ যি চৰ্চা, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি সুন্দৰকৈ টুইট কৰিছে, আমাৰ অসম সন্তান জিলিকি আছে, আৰু খুব বেছি ভাল লাগিছে আপোনাৰ যি অভিজ্ঞতা। আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পালে, আপোনাৰ ষ্টললৈ আহিলে, এডভান্টেজ আছামৰ যি আপুনি ষ্টল দিছিলে, খুব বেছি আমাৰ দেখি অসমবাসী হয়তো খুব সুখী, আৰু আপুনিও সুখী। প্ৰথমতে মই আমাৰ চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ সকলোখিনি, তেওঁলোকে আমাৰ ভেঞ্চাৰটো এৰমিকা টি ভেঞ্চাৰটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগত শ্ব'কেছ কৰিব আমাক সুবিধাটো দিলে। ভাল লাগিলে তেখেত আহিলে, আৰু আমাৰ এই জাৰ্ণিটোত আমি যিখিনি কাম কৰি আছোঁ, এটা হায়েষ্ট লেভেলত আমি শ্ব'কেছ কৰিব বিচাৰিছিলোঁ। এই সুবিধাটো পালোঁ, আৰু আমি কথাখিনি কৈ বহুত আনন্দ ফিল কৰিলোঁ। আৰু মানে যদি আমি ভাবিছোঁ যদি তেওঁ কথাখিনি ভালকৈ বুজি পাইছে, আমাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে প্ৰবেবলি এটা সৰু হেল্প হ'ব। কাৰণ আমাৰ যিটো কনচেপ্ট যে চাহটো আমাৰ অসমৰ এটা সম্পদ, চাহটো অকল ট্ৰেডিঙৰ লগত সীমিত নহয়। যদি আমি এটা ভেলুৱেশ্যন কৰোঁ, প্ৰডাক্ট ভেলুৱেশ্যন, পেকেজিং ভেলুৱেশ্যন কৰোঁ, আৰু আমি শ্ৰেণীৰ সকলো ধৰণৰ মানুহৰ লগত ইনভলভ কৰি লওঁ, চ' এইটোৱে বহুত ডাঙৰ এটা ইকনমিক ইণ্ডিপেণ্ডেঞ্চ দিব পাৰিব বহুত মানুহ। আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সেইটোৱে কথাটো বুজাব চেষ্টা কৰিলোঁ যে আমি আজি বেলেগ বেলেগ ধৰণৰ চাহপাত ব্লেণ্ডছ বনাইছোঁ। থলুৱা বস্তু, ক'ৰবাত ভোট জলকীয়া দিছোঁ, ক'ৰবাত অপৰাজিতা ফুল দিছোঁ, ক'ৰবাত আদা, ক'ৰবাত আপোনাৰ বাঁহগছ, দিছে ভেলু এডিশ্যন কৰিছোঁ, য'ত হেল্থ বেনিফিটছ বেলেগ বেলেগ। লগতে তেখেতে আমি এইটোও শ্ব'কেছ কৰিলোঁ যে ব্ৰেইল ফ্ৰেণ্ডলি টি পেকেটছ। টি পেকেটত ব্ৰেইল লেংগুৱেজ আছে। ভিজুৱেলি চেলেঞ্জ মানুহৰ কাৰণে, তেওঁলোকে দেখা নাপায়, তেওঁলোকৰ সুবিধাৰ্থে আমি কিছুমান টি পেকেট উলিয়াইছোঁ য'ত ব্ৰেইল লেংগুৱেজ প্ৰিণ্ট কৰা আছে। পেকেটটোত কি আছে, কিমান দাম, পঢ়ি চাব পাৰিব। দিছ ইজ ভেলু এডিশ্যন থ্ৰু পেকেজিং। চ' আমি মাননীয় প্ৰধানমন্ত্ৰীক এইকেইটা বস্তু দেখুৱালোঁ যে প্ৰডাক্ট ভেলুৱেশ্যন আৰু পেকেজিং ভেলুৱেশ্যন কৰি আমি উদ্যোগটোক আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এইটো বস্তু হ'লে এনচিলাৰী এগ্ৰিকালচাৰ প্ৰডাক্ট যিবোৰ ইনক্লুড হয় ব্লেণ্ডিঙত, সকলোৰে এটা বুষ্টিং হ'ব। দিছ ইজ আ ফিউচাৰ। এই কথাখিনি ক'ব পাই বহুত আনন্দিত হৈছোঁ। যদি এই কথাখিনিয়ে ধৰি লওক এটা মাৰ্কেট ইম্পেক্ট হয়, পজিটিভ ইম্পেক্ট হয়, বহুত মানুহক বেনিফিট হ'ব বুলি মই আশা ৰাখিছোঁ। আমাৰ সৰু প্ৰচেষ্টা, চৰকাৰক ধন্যবাদ দিছোঁ এই কথাখিনি
আমি প্লেচ কৰিব পৰাকৈ এটা হায়েষ্ট লেভেল বহুত বহুত ধন্যবাদ বহুত ডাঙৰ অপৰচুনিটি তেওঁ খুব বেছি ভাল পাইছে গুড বুলি কৈ গৈছে তাতে ভাল লাগিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া হয় হয় এই যাত্ৰা যিটো মই এটা বস্তু গম পালো আপুনি ক'লে যে এৰমিকাটিৰ যিখিনি চাপাত তেওঁৰ সন্মুখত প্ৰদৰ্শন কৰিলে আপুনি দেখুৱালে তাৰপিছত আপুনি আৰু এটা বস্তু দেখুৱাইছে যিসকলে চকুৰে দেখা নাপায় তেওঁলোকেও এৰমিকাটিৰ সেই বটলটো তেওঁলোকে পঢ়ি চাব পাৰিব তাৰমানে এৰমিকাটিৰ সৈতে আপোনাৰ বহুত বেছি আবেগ জড়িত হৈ আছে আমি বিশ্বাস কৰোঁ যে চাহৰ যোগেদি সকলো শ্ৰেণীৰ মানুহক একেলগে লৈ আগবাঢ়ি যাব পৰা যায় টি এজ এ প্লেটফৰ্ম টি এজ এ বেছ সেইকাৰণে পেকেজিং আমি কৈছোঁ আজি স্পেচিয়েলি এবল ল'ৰা ছোৱালী লৈ পেলাই আমি এখন কেফেও খুলিছোঁ গুৱাহাটীত টকিং ফিংগাৰ্ছ বুলি য'ত কথা ক'ব নোৱাৰা কাৰণে শুনি নোপোৱা তেওঁলোকক টিম মেম্বাৰ্ছ লৈ পেলাই আৰম্ভ কৰিছোঁ আমি এটা প্লেটফৰ্ম দিছোঁ হেল্প কৰিছোঁ যে তোমালোকে জীৱনটো আগবঢ়াই যোৱা মই এখন টি কেফে য'ত চাইন লেংগুৱেজে কথা হয় তো এনেকুৱা ধৰণৰ লৈ পেলাই কামখিনি কৰিছোঁ কনচেপ্টটো এটা আবেগ জড়িত হৈ আছে আৰু এটা বস্তু খুব ভাল লাগিছে টকিং ফিংগাৰ্ছৰ আপুনি কথা কৈছে য'ত কাণেৰে শুনা নাপায় মুখেৰে কথা ক'ব নোৱাৰে যিসকল সমাজত হয়তো এছামে ভাবে বা তেওঁলোকে কি কাম কৰি খাব বা তেওঁলোকে পঢ়া শুনা শেষ কৰাৰ পাছত ভাবে আমি চাকৰি পাম নে নাপাম কিন্তু আপুনি যেনেকৈ ওলাই আহিছে তেখেতসকলৰ বাবে যিসকলে কাণেৰে শুনা নাপায় মুখেৰে কথা ক'ব নোৱাৰে এটা সংস্থাপনৰ যি ব্যৱস্থা কৰিছে লগতে তেওঁলোকক মই জনামতে ইমান সুন্দৰকৈ পৰিচালনা কৰি তেওঁলোকক শিকাই বুজাই সেই কেফেখন চলাই আছে ভাল লাগে এটা আনন্দ পোৱা যায় এডুকেটেড ল'ৰা ছোৱালী আমি চেষ্টা কৰিছোঁ এটা প্লেটফৰ্ম দিবলৈ নিজে কৰি খাওক কষ্ট পুতন লাগে তেওঁলোকক হেল্পিং হেণ্ড ছাপোৰ্ট তেওঁলোকৰ বহুত কেপাচিটি আছে দে আৰ কেপেবল আমি সেইটোৱে চেষ্টা কৰিছোঁ আশা কৰি এনেকুৱা আগলৈ আৰু খুলিব পাৰোঁ যাতে অকণ ফিজিকেল ডিচেবিলিটি থাকিলেও ইকনমিক ডিচেবিলিটি নাহে তেওঁলোকৰ লাইফত সেই বস্তুটোত আমি চেষ্টাহে কৰিছোঁ আজি আমি এনেকৈ কথা পাতিছোঁ কিন্তু ৰঞ্জিত দা আৰু মই যেতিয়াই লগ পাওঁ মই কম নে আপুনি ক'ব একদম ঘৰুৱা অনুষ্ঠান ৰঞ্জিত দা আৰু মই যেতিয়া লগ পাওঁ আমি সদায় কেনেকুৱা ধৰণৰ কাম কৰিলে সমাজত 10জন মানুহৰ সহায় হ'ব বা আমি 10জন মানুহক সহায় কৰিব পাৰিম সেৱা বাণিজ্য যিটো আমি ব্যৱসায়ো কৰিম লগতে 10জনক সহায়ো কৰিম যিটো কনচেপ্ট আমাৰ মাজত সেইবোৰ আলোচনা হৈ থাকে কিন্তু আজি আমি এনেকৈ কথা পাতিছোঁ কিন্তু আমি যেতিয়াই লগ পাওঁ কিবা এটা সমাজৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ সেই বিষয়ৰ ওপৰত আমাৰ খুবকৈ আলোচনা হয় ভাল লাগে মানে আপোনালোকৰ পৰা আমি কিছুমান আইডিয়া পাওঁ আৰু একেলগে আগবাঢ়ি গ'লে এটা কনচেপ্ট এটা আমি শ্বেপ দিব পাৰোঁ ইনপুটছ বহুত ইম্পৰ্টেণ্ট আজি ভাল লাগিছে এডভান্টেজ আছামৰ এই সুবিধাটো পায় বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাৰ যিটো এডভান্টেজ আছামৰ অপৰচুনিটি চাই পেলাই যিটো টুইট কৰিলে তাত আমাৰ ফটোখনো দিছে চ' নিজৰ ডেট ৱাজ আনএক্সপেক্টেড ট'টেলি আৰু মই উপাৰ্জনক ধন্যবাদ দিওঁ যে মোৰ ফটোখন এটা সুবিধা পালে এটা অপৰচুনিটি পালে বহুতে গম পোৱা গৈছে চাই গম পাইছে এইখিনি আমি সুবিধা লৈ আমি ইণ্ডাষ্ট্ৰিটোৰ কাৰণে আমাৰ কামবোৰ কেনেকৈ আগবঢ়াই যাব পাৰোঁ মই এটা অপৰচুনিটি বুলি ভাবোঁ আৰু আপোনালোক সকলোৱে হেল্প লাগিব ছাপোৰ্ট লাগিব গাইডেঞ্চ লাগিব কেনেকৈ একেলগে কৰি আগবাঢ়ি যাব পাৰোঁ যিটো সময়ত মানে আমি হাৰি যোৱা যেন অনুভৱ কৰোঁ আপোনাৰ জীৱনতো তেনেকুৱা সময় আহিছে যিটো সময়ত আপুনি ধৰক এৰমিকাটিক লৈ সপোন দেখিছে আৰু এটা সময়ত এনেকুৱা অনুভৱ হয় প্ৰত্যেকজন মানুহৰ হয় জীৱনত যে হয়তো মই নোৱাৰিম হয়তো মই আগুৱাব নোৱাৰিম হয়তো তেনে ক্ষেত্ৰত সেই সময়খিনিত আপোনাক ছাপোৰ্ট দিয়া আপোনাৰ সহযোগিতা যে আপুনি পাৰিব তেনেকুৱাটো মানুহ আছে আপোনাৰ লাইফত মই একজেক্টলি মই আপোনাক কওঁ যে এৰমিকাটি খোলাৰ যে আৰম্ভ কৰিছোঁ এটাই বস্তু ভাবিছোঁ মই এতিয়া সাগৰত জাপ দিলোঁ মই পাৰ নোহোৱালৈকে মই পিছফালে ঘূৰি চাব নোৱাৰোঁ 20 বছৰ বাগানত চাকৰি কৰিলোঁ যথেষ্ট সুবিধা আৰামত আছিলোঁ উইলিয়ামছন নগৰত কাম কৰিছিলোঁ মোৰ নিজৰ বাংলোত কাম কৰা মানুহ আছিলে 10-12জন তো সেইখিনি বস্তু এৰি পেলাই যেতিয়া মই মোৰ কোম্পানীটো আৰম্ভ কৰিলোঁ 4-5টা প্ৰডাক্ট টেমাল লৈ এটা বেগ লৈ স্কুটি লৈ গুৱাহাটীত জেগাই ঘূৰিলোঁ ৰাস্তা কিনাৰত সৰু সৰু ষ্টল দি পেলাই আমি চেম্পলিং কৰিছোঁ সেইবোৰ এটা বেলেগ এক্সপিৰিয়েঞ্চ
বিশ্বাস এটা আছিল যে এই বস্তুটো চলিব মানে এটা ভেলুৱেটেড টিজ আমি টেষ্ট দিলে চলিব কাৰণ কোৱালিটিত আমি কম্প্ৰমাইজ কৰা নাই আৰু মই বহুত ক্ষুদ্ৰ চাহ খেতিয়ক লগত লৈ পেলাই তেওঁলোকৰ বস্তু কিনি পেলাই আমি এই বস্তু ব্লেণ্ডিং কৰিছোঁ বহুত সময় আহিছে য'ত মানে কি হয় দুখ লাগে বা হৈ নাহে চেষ্টা কৰাৰ উপৰিও সময় নিমিলে বা ভাগ্য নিমিলে হৈ নাহে দুখটো বহুতেই লাগে ফেমিলি সদায় লগত আছে সদায় ছাপোৰ্ট দিছে বহুত ডাঙৰ ছাপোৰ্ট ল'ৰা ছোৱালীকেইটাৰ এটা ডাঙৰ ছাপোৰ্ট ফ্ৰেণ্ডছ বহুত ডাঙৰ ছাপোৰ্ট যেনেকৈ আপোনালোক সুখে দুখে সদায় আছে বা দুখ হ'লেও ফোন কৰোঁ সুখ হ'লেও ফোন কৰোঁ বা আপোনালোকেও খবৰ লয় চ' এনেকুৱা ধৰণৰ এনকাৰেজমেণ্ট মেটাৰ্ছ এ লট ইন টাইমছ অফ ডিছপেয়াৰ চ' মই বহুত লাকি বহুত প্ৰাউড ফিল কৰোঁ এটা ফ্ৰেণ্ড চাৰ্কেল আছে পজিটিভ উইথ পজিটিভ মাইণ্ডছেট উইথ যোনে পজিটিভ ভাইবছ দিয়ে ফেমিলি আছে ভেৰি এনকাৰেজিং দেউতা দাদা বৌ ভণ্টি জোৱাই বহুতখিনি আছে ল'ৰা ছোৱালীকেইটা আছে চ' এটা পজিটিভ এটা এটা চিন্তা পজিটিভ এটা নেটৱৰ্কৰ এটা মানে বান্ধোনৰ মাজত কথাখিনি আগবঢ়াই নিলে সদায় মই ভাবোঁ ছাকচেছফুল হ'ব পৰা যায় আমাৰ জাৰ্ণিটো আৰম্ভ হৈছে বহুত ডাউনফল আজি এটা লাইমলাইট পাইছোঁ কাৰণ এটা টুইট পাইছোঁ বেছিদিন নাথাকে কিন্তু কামখিনি কৰি যাব এই গম পাই কাম কৰি যাব আৰু যদি বিজনেছ অৰ্ডাৰ্ছবোৰ পাওঁ তেতিয়া আমি বহুত মানুহ আৰু আকলিব পাৰিম আৰু অপৰচুনিটি দিব পাৰিম জবৰ কাৰণে চ' সেই ধৰণে ইটছ এ কম্পজিট ইফেক্ট এই বস্তু আগবাঢ়ি গৈ থাকিব লাগিব সকলোকে একেলগত লৈ পেলাই কামটো বহলাই আৰু ভাল ভাল কাম কৰিব আৰু ধুনীয়া ধুনীয়া ব্লেণ্ডছ উলিয়াম যিবোৰ একচুৱেলি বেনিফিচিয়েল ফৰ হেল্থ টি এটা নৰ্মেল ড্ৰিংকতকৈ উই শুড অলৱেজ কনচিডাৰ এজ এ ৱেলনেছ বেভাৰেজ অসমত থলুৱা বস্তু লৈ পেলাই কেনেকৈ কৰিব নতুন বস্তু যে কলা হালধি কলা জিঞ্জা এতিয়া মই দৰ্শকসকলক নমস্তে উইথ নীলোফাৰ দৰ্শকসকলক মোক জনাব বিচাৰিছোঁ প্ৰত্যেকটো চাহৰ আপোনাৰ এটা হেল্থ বেনিফিট আছে স্বাস্থ্যৰ কাৰণে খুব বেছি ভাল যেনেকৈ মই উদাহৰণস্বৰূপে মই ব্লু টি আছে ঢেঁকী চাহ আছে গোটেইখিনি চাহৰ বিষয়ে চাহৰ নাম কেইটা মই জানিব বিচাৰোঁ আমাৰ প্ৰায় 58টামান চাহ আছে মই এতিয়া 10টামানৰহে ক'ম কাৰণ আৰু হেল্থ বেনিফিট বেচিকেলি কি হয় চাহটো আপোনাৰ গ্ৰীণ টি যোনটো CTC অৰ্থডক্স উলুং চাহ আৰু ঢেঁকী চাহপাত বেচিক এই চাহকেইটাত আমি ভেলু এডিশ্যন কৰোঁ এতিয়া ঢেঁকী চাহত আমি ভোট জলকীয়া আদা নেমু দি পেলাই কৰিছোঁ বেছটো ঢেঁকী চাহপাত ঢেঁকী চাহ মানে বহুত গাঁৱত ঢেঁকীত খুন্দি পেলাই এইটো এটা অৰ্গেনিক ৱেত বনায় বহুত টেষ্ট হয় ধুনীয়া টেষ্ট ভোট জলকীয়া চাহ মানে চৰ্দি কাহ জ্বৰ মাইগ্ৰেইনতো বহুত আৰাম পাইছে আপোনাৰ ডিঙিৰ খৰখৰণি এইবোৰতো আৰাম পায় কৰোণাৰ সময়ত সেই চব খুব বিক্ৰী হ'ল তাৰপিছত আহিল নীলা চাহ অপৰাজিতা ফুলৰ দি নীলা চাহৰ বেনিফিট ইটছ এ ভেৰি গুড ডিটক্স টি স্কিনৰ ভাল ৱেইট লছ এণ্টি এজিং এইটো অপৰাজিতা ফুলৰ গুণ আমি চাহপাতত ব্লেণ্ডিং কৰিছোঁ ধুনীয়া টেষ্ট এটা আহে তাৰপিছত আপোনাৰ আমি মছলা টি কৰিছোঁ 5বিধ মছলা ঘৰতে ৰ'ষ্টিং কৰি আমি খুন্দি ধুনীয়াকৈ বনাওঁ চাহটোত গাখীৰ চাহৰ লগতো কৰিলে ধুনীয়া ফ্লেভাৰ থাকে মানুহক খুৱাই ভাল লাগে ভেনিলা চাহ য'ত এলমণ্ড চেফ্ৰন থাকে গাখীৰ চাহৰ ভিতৰত তাৰপিছত আপোনাৰ গ্ৰীণ টিৰ ভিতৰত তুলসী দি পেলাই বনাইছোঁ তুলসী আদা দি বনাইছোঁ ক'ৰবাত আমি লেমন গ্ৰাছ দি বনাইছোঁ ক'ৰবাত কেমোমাইল দি বনাইছোঁ ক'ৰবাত গোলাপ দি বনাইছোঁ ক'ৰবাত আমি ভেদাইলতা দি চাহ বনাইছোঁ ভেদাইলতাৰ কিমান গুণ আছে ভেদাইলতাৰ বস্তু তাৰ টেষ্টটো আমি মাস্কিং কৰিছোঁ যাতে গুণটো নাই কিন্তু বেনিফিটছটো পায় আৰু তাৰপিছত আমি মৰিংগা তাৰমানে চজিনা পাত ছুপাৰ ফুড চজিনা পাতেৰে বনাইছোঁ মৰিংগাৰ লগত আমি বহুত বেনিফিট মৰিংগা পাতৰ লগত আমি তুলসী দি পেলাই কৰিছোঁ চ' এনেকৈ তাৰপিছত ৰুদ্ৰাক্ষটো কুইন অফ হাৰ্ব বুলি কয় আয়ুৰ্বেদত কুইন অফ হাৰ্ব তাৰ ৰুদ্ৰাক্ষটোত 28টা মানে আপুনি আয়ুৰ্বেদত ৰুদ্ৰাক্ষৰ যদি হেল্থ বেনিফিটছ পঢ়ে 28টা বেমাৰক মানে ফাইট কৰিবলৈ এইটো মানে ধৰ কেপাচিটি আছে আমি এই যিটো ৰুদ্ৰাক্ষ মালা মানুহে পিন্ধে এটা মিষ্টিকেল পাৱাৰ পাবলৈ আমি এই ৰুদ্ৰাক্ষ পাউডাৰটো 3মুখীয়া 5মুখী পাউডাৰটো বিচাৰি 3 আৰু 5মুখীৰ ৰুদ্ৰাক্ষৰ পাউডাৰ তাৰমানে এই বস্তু আমি পাইছোঁ বিচাৰি ৰাজস্থানৰ এখন গাঁৱত এজন মানুহে কৰে সেই পাউডাৰটো আনি পেলাই আমি চাহপাতৰ লগত ব্লেণ্ডিং কৰি টি বেগ ফৰ্মত আমি দিছোঁ বহুত ধুনীয়া ফ্লেভাৰ বহুত ধুনীয়া টেষ্ট আমি যিমানে মাৰ্কেট ট্ৰায়েলছ কৰিছোঁ ফিডবেক অন্য খুব ভাল মানে খুব ভাল হৈছে প্ৰত্যেকটো
বস্তু প্ৰত্যেকটো চাহ যি ক'লে আপুনি প্ৰত্যেকটো মানে শৰীৰৰ লগত একদম স্বাস্থ্যৰ লগত আছে আৰু এই বস্তুবোৰ মানে আয়ুৰ্বেদত পাব বহুত হেল্প যে বাঁহ গাজটো আমি বাঁহ গাজটো ট্ৰেডিশ্যনেল আইতাহঁতে বনাই খুৱাইছে কিন্তু বাঁহ গাজটো এণ্টিবেক্টেৰিয়েল এণ্টিভাইৰেল এই বস্তু বহুত গুণাগুণ আছে আমাৰ অসমীয়া যিটো ফুড হেবিটছ এই বস্তু আগৰ পৰাই চলি আহিছে সেই বস্তু আমি চাহৰ ব্লেণ্ডিং কৰি এটা হেল্থ বেনিফিটছ দিছোঁ টেঙামৰা চাহ ৰ'জেলা টেঙামৰা কিমান ধুনীয়া বেনিফিটছ আছে টেঙামৰা চাহ কৰিছোঁ কেমোমাইল ফুলৰ কৰিছোঁ তাৰপিছত বাঁহ পাতৰ টোপনিটো কোৱালিটি অফ শ্লিপ ইম্প্ৰুভ কৰে ৰিলেক্স কৰে ভাল তাৰপিছত আপোনাৰ আমি বাঁহ পাতৰ কৰিছোঁ বা চিলিকা থাকে নেইলছৰ কাৰণে খুব ভাল চ' এনেকুৱা ধৰণৰ বিভিন্ন বিভিন্ন চাহ তাৰপিছত আমি ভেলুৱেশ্যন আৰু এটা বেলেগ ধৰণে কৰিব বিচাৰিলোঁ এট দ্য হায়েষ্ট লেভেল স্বৰ্ণ পানাম বুলি আমি সোণৰ চাহ এটা বনালোঁ য'ত এটা বৰ ধুনীয়া অৰ্থডক্স গোটেই বছৰ মাত্ৰ 5 কিলো বনাব পাৰে সেই মোৰ লগৰ এজনে বনাই দিলে মাধুৰ্য গগৈ বুলি তেখেতে এই সোণৰ চাহটোত আমি ফ্ৰান্সৰ পৰা এডিবল গ'ল্ড আনিলোঁ 24 কেৰেট এডিবল গ'ল্ড ফ্ৰান্সৰ পৰা আনিছোঁ এইটো এডিবল গ'ল্ড খাব পাৰে এই চাহপাত এই সোণৰ চাহটো ব্লেণ্ডিং কৰি প্ৰস্তুত কৰিছোঁ যাতে চাহ কাপখন এইটো মানে এটা ভেলুৱেশ্যন এটা হায়েষ্ট লেভেল ইটছ পিয়'ৰ ইণ্ডালজেঞ্চ চাহক লৈ পেলাই আমি কি কৰিব পাৰোঁ চেষ্টা কৰিছিলোঁ সোণৰ চাহ 2.5 লাখ টকা এটা কষ্টিং প্ৰাইচ ৰাখিলোঁ 2.5 লাখ টকা কিলো আৰু চাহটো যেতিয়া আমি 100 আৰু একচুৱেলি 100 গ্ৰামৰ পেকেট কৰি পেলাই 2.5 লাখ টকাৰ কিলোৰ চাহ অসমত পাইছে নে অসমৰ বাহিৰত পাইছে আমি যেতিয়া লঞ্চ কৰিছিলোঁ প্ৰথমতে আমি 3-5 পেকেট বিক্ৰী কৰিলোঁ 100 গ্ৰামৰ সেইটো এটা কনফিডেঞ্চ আমি এটা কনচেপ্ট লৈ আমি চেষ্টা কৰিছিলোঁ তাৰো চাহিদা আছে আৰু ইয়াৰে বম্বেত গৈছে অসমত গৈছে গুৱাহাটীত গৈছে আৰু দুজনমান অলপমান গাল্ফত গৈছে সেইটো সদায় নবনাওঁ কাষ্টমাইজ বনাওঁ যোনে বিচাৰে তেওঁলোকে বিচাৰিলে বনাওঁ কাৰণ অলপ কষ্টলি বস্তুটো সবচে ডাঙৰ এটা সুবিধা পালোঁ যে স্বৰ্ণপানম এবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত আমি শ্ব'কেছ কৰিছোঁ তেতিয়া মই স্বৰ্ণপানম শ্ব'কেছ কৰিছিলোঁ তেখেতৰ কিউৰিঅচিটি হ'ল কিনো বস্তু সুধিলে চালে টেষ্ট কৰিলে আৰু অসমৰ পৰা তেখেত যে দিল্লীৰ পৰা গৈছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এটা গিফ্ট লৈ গ'ল স্বৰ্ণপানম সোণৰ চাহ তেখেতক গিফ্ট কৰিছিলে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মুভমেণ্ট আছিল এটা কনচেপ্ট এটা টি যিটো একচুৱেলি যেতিয়া আপুনি চাহটো বনাই সোণৰ পাতিটোৰ ওপৰত ধুনীয়াকৈ ঘূৰি থাকে ফিলিং এটা বেলেগ যে অসমৰ চাহটো আমি কিমান ওপৰলৈকে ভেলুৱেশ্যন কৰিব পাৰোঁ সঁচাকৈ আপুনি ইমানখিনি কেৱল অসমতে নহয় ভাৰততে নহয় ভাৰতৰ বাহিৰতো যি চৰ্চা আনিছে এৰমিকা টিয়ে সঁচাকৈ ক'বলগীয়া আৰু এইখিনিতে অলপ আগতে আপুনি ক'লে যে কি কয় আপুনি আগতে বাগানত আছিলে আৰু খুব এটা বেলেগ ধৰণৰ জীৱন কটাইছিলে আপোনাৰ তলত কেইবাজনো আপোনাক কাম কৰি দিয়া মানুহ আছিলে কিন্তু সেই যি এটা ভাল এটা সুন্দৰ এটা জীৱন এৰি এটা ভাল চাকৰি এৰি এৰমিকা টি কাম কৰিবলৈ আহি আপুনি ফুটপাথতো দোকান দিছে আপুনি ষ্টল লগাইছে আপুনি বেগটো লৈ ঘূৰি ফুৰিছে স্কুটিখন লৈ ফেঞ্চি বজাৰলৈকে বজাৰ কৰিব গৈছে যি ইমান কষ্টকৰ জীৱন ভাল একদম সুখৰ জীৱন বাদ দি আহি বাগানৰ সুখৰ জীৱন বাদ দি আহি আপুনি এই জীৱনটো কিয় আঁকোৱালি ল'লে ভাল লাগে এটা চেলেঞ্জ নতুনতো 20 বছৰ কৰিলোঁ বাগানৰ চাহ হিচাপে থাকিলোঁ কিন্তু আমি এই কাম কৰা সময়খিনি দেখিলোঁ যে অসমৰ চুকে কোণে সোণ বনাই আছে মানুহে ত' মোৰ নলেজটো ইউজ কৰিছোঁ যে এই সোণখিনি আমি ভেলুৱেশ্যন কৰি কেনেকৈ বেটাৰ মানে এটা ভাল প্ৰাইচ হ'ব পাৰে অসমৰ চাহটো মানদণ্ডটো অলপ বঢ়াওঁচোন সেইকাৰণে মই যেতিয়া চাহবোৰ অসমৰ বা অসমৰ বাহিৰত লৈ যাওঁ আমি এক্সিবিশ্যনবোৰত কওঁ যে অসমৰ চাহৰ ভেলু ইয়াৰ হেল্থ বেনিফিটছ বহুত বেছি আছে আমি আপোনালোকে মানে ট্ৰাই কৰক আৰু আমিও আমাৰ ইণ্ডাষ্ট্ৰিটো বচাই ৰাখিবলৈ আমি নতুন আইডিয়া ভাবিব লাগিব এতিয়া মই আপোনাক এটা কনচেপ্ট কওঁ যোনটো আমি কাম কৰি আছোঁ টি প্ৰফাইলিং তাৰমানে এজন মানুহৰ আমি BMI যদি দিওঁ আপোনাৰ পাৰ্চনেলিটি আপোনাৰ বয়স আপোনাৰ হাইট আপোনাৰ ৱেইট আপোনাৰ ডায়েবেটিক কণ্ডিশ্যনছ এই গোটেইবোৰ আপোনাৰ এলাৰ্জেন্স এই গোটেইখিনি ডাটা যদি দিওঁ আমি এখন প্ৰফাইল বনাব পাৰোঁ যে আপোনাক কোনকেইটা চাহে শ্বুট কৰিব টি প্ৰফাইলিং বুলি কয় মানে মোৰ ধৰক
শৰীৰটোৰ গোটেই মানে গোটেই ডিটেইলছখিনি যদি মই আপোনাক দি দিওঁ হয় তেতিয়াহ'লে মই কেনেকুৱা ধৰণৰ চাহ মই ব্লু টি খাব লাগে নে মই ভোট জলকীয়া চাহ খাব লাগে ঢেঁকী চাহ খাব লাগে গোটেইখিনি আপোনালোকৰ ফালৰ পৰা কৈ দিয়া এইটো টি প্ৰফাইলিং এইটো নতুন কনচেপ্ট আমি সেইটোত কাম কৰি আছোঁ এতিয়া বহুতে মানুহে গাখীৰ চাহ খাই ভাল পায় কিন্তু খালে গেছ হয় গেষ্ট্ৰিক হৈ যায় গেছ হয় চ' তেখেতৰ বডিটো কিন্তু শ্বুট নকৰে কিছুমানে গাখীৰ চাহ 5 কাপ খালেও তেওঁলোকৰ গেষ্ট্ৰিক নহয় কিজানি সেইকাৰণে এই টি প্ৰফাইলিংটো বহুত ইম্পৰ্টেণ্ট কোনটো চাহ আপুনি কেইকাপ খায় টি প্ৰফাইলিং চ' আপুনি এইটো আমি এইটো কনচেপ্টত কাম কৰি আছোঁ এইবোৰ অকণমান এডভান্স টেকন'লজি মানুহৰ যোনে এইবোৰ এই ছফ্টৱেৰত এইবোৰ কাম কৰি আছে চ' এজন মানুহৰ আমি যদি BMI দিওঁ বা বস্তু ডিটেইলছখিনি দিওঁ এখন ৰেডিমেড ওলাব যে আপুনি এইটো চাহ খাব লাগে দিনটোত ইমান খাব লাগে ট্ৰাই দিছ উইচ ইজ গুড ফৰ হেল্থ চ' এনেকুৱা ধৰণৰো হৈ যদি আমি কৰিব পাৰোঁ চ' আমিও সেইটো বস্তুটো মানে যি টি চাহ খোৱাতকৈ যেতিয়া খোৱাতকৈ কোনটো চাহ কেতিয়া খালে ভাল গ্ৰীণ টি খোৱা ভাল নীলা চাহ খোৱা ভাল অৰ্থডক্স খোৱা ভাল গাখীৰ চাহ খোৱা ভাল নে বেলেগ চাহ খোৱাটো ভাল আদা চাহ খোৱাটো ভাল কিমান কাপ খোৱা ভাল কেই কাপ খোৱা ভাল কিমান মাত্ৰাত খোৱা ভাল সেইটো ওলাই যাওক চ' ই কণ্টিনিউ ড্ৰিংকিং দেট এণ্ড কণ্ট্ৰিবিউট টু হেল্থ দিছ ইজ ছামথিং উই আৰ ৱৰ্কিং অন টাইম লাগিব বাট দিছ ইজ দ্য ফিউচাৰ অফ টি মানে আপুনি কি চাহ খাব কেতিয়া খাব কিমান খাব লাগে বস্তু ওলাই পৰিব আজি আমি সোণৰ চাহৰ কথা পাতিলোঁ ভোট জলকীয়া চাহৰ মানে ভেদাইলতা চাহৰ কথা পাতিলোঁ তাৰপিছত পচতীয়া পাতৰ চাহৰ কথা পাতিলোঁ এতিয়া মই অলপমান আপোনাক সুধিব লৈছোঁ এই মই অলপ আগতে আপোনাক প্ৰশ্নটো কৰিছিলোঁ যে আপুনি ইমান ধুনীয়া একেবাৰে জীৱন চাকৰি বাদ দি আহি বাগানৰ এইটো যে কেতিয়াবা আপুনি ষ্টল দিয়ে কেতিয়াবা আপুনি স্কুটিখন লৈ গৈ থাকে কেতিয়াবা ধৰক আপুনি তেনেকৈ মানুহ বুজাবলৈ যায় আৰম্ভণিতে তেনেকুৱা আপোনাক তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি যে কি কৰি আছো বা কি কৰি আছে আপুনি তেনেকুৱা হৈছিলে নেকি নাই হোৱা কৰিম বুলি ওলাই আহিছোঁ চব এৰি থৈ আহিছোঁ কৰিম শুনা নাই মই জানো যে মই এইটো কৰিলে যেতিয়া প্ৰথম মই নীলা চাহকাপ বনাই পেলাই মই এজন মোৰ প্ৰথম কাপ কৈ বহুত ছিনিয়ৰ IPS অফিচাৰক দিছিলোঁ মোক তেতিয়া কৈছে আই হোপ ইউ আৰ নট প্লেইং এ প্ৰেংক অন মি নীলা চাহলৈকে দেখা নাই শুনা নাই মই কৈছোঁ মই মোৰ লাইফৰ ৰিস্ক লৈছোঁ আপোনাক অফাৰ কৰিছোঁ বিকজ তেতিয়ালৈকে মই অলৰেডি টেষ্ট কৰিছোঁ মোৰ ল'ৰা ছোৱালীকেইটাক খুৱাই চাইছোঁ মই পঢ়িছোঁ তেতিয়া অফাৰ কৰিছোঁ চ' তেনেকুৱা ধৰণৰ ৰিস্ক লৈছোঁ তেনেকুৱা কৰিছোঁ আমি গুণাগুণখিনি কৈছোঁ মানুহক বুজাইছোঁ সেইকাৰণে চেম্পলিং বা টেষ্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট আজি লাহে লাহে গম পাইছোঁ বহুতে বনাইছে বেলেগ বেলেগ ধৰণৰ ভেলুৱেশ্যন টি মাৰ্কেট ইজ গ্ৰ'য়িং আজি 100জন যদিও প্লেয়াৰ্ছ আহি যায় মাৰ্কেটখন ইমান হিউজ বহুত প্লেয়াৰ্ছে মানে মাৰ্কেটখন তেওঁলোকে নিজৰ প্ৰডাক্ট বিক্ৰী কৰিব পাৰিব ইটছ এ কনচেপ্ট যে আমি চবেই ভেলুৱেশ্যন যাওঁ চাহৰ কনচেপ্ট ত' এই ভেলুৱেশ্যন কৰি মানে নতুন ইনগ্ৰেডিয়েণ্টছ এই আমি নতুনকৈ কনচেপ্ট লৈ পেলাই মই আপোনাক ক'লোঁ টি প্ৰফাইলিংটো কৰি পেলাই যদি আপোনাক জানো ত' তেনেকৈ ধৰণৰ আমি যদি জানো আমি কি খাব লাগিব কেতিয়া খাব লাগিব কিমান খাব লাগিব আমি চব হেল্ডি হৈ থাকিব লাগিব লেট টি বি এ হেল্থ বেভাৰেজ এতিয়া আৰু এটা প্ৰশ্ন এডভান্টেজ আছে আমাৰ আপুনি জড়িত হৈ আছে ষ্টল দিছে আপুনি তাতে বিভিন্নজন আমাৰ ভাৰতৰ বাহিৰৰো ব্যৱসায়ীসকল আহিছে খুব নাম থকা ব্যৱসায়ীসকল আহিছে একগোট হৈছে কথা বতৰা হৈছে আমাৰ অসমত বহু কিবা কিবি কৰিব হ'লে কিন্তু এইখিনিতে এডভান্টেজ আছামৰ ফলত আমাৰ অসমৰ যিখিনি থলুৱা ব্যৱসায় তেওঁলোক লাভৱান হ'ব বুলি আপুনি ভাবে এবছলিউটলি এটা ইমান ডাঙৰ প্লেটফৰ্ম আপুনি সদায় মনত ৰাখিব ডাঙৰ যেতিয়া এজোপা গছ হ'ব যাৰ কেনপিটো ডাঙৰ তলত বহুত ভেজিটেশ্যনছ হয় ঠিক তেনে ডাঙৰ ইণ্ডাষ্ট্ৰী যদি আমাৰ অসমত হয় এনচিলাৰী ইণ্ডাষ্ট্ৰী বহুত উঠি যাব য'ত আমাৰ সৰু সৰু মেনুফেকচাৰিং ইউনিটবোৰ সৰু প্ৰডাক্টিভ হাউচবোৰ বেনিফিট হ'ব একদম আপোনাৰ ঘৰত সৰুকৈ এটা ৰুমত বনোৱা ফুড পেকেজিঙৰ পৰা আৰম্ভ কৰি আপোনাৰ যদি বাঁহ বেতৰ কাম বা হেণ্ডিক্ৰাফ্টৰ হওক বা এতিয়া আমি যদি এডভান্স যাওঁ আপোনাৰ ডিজাইনিং ছফ্টৱেৰ AI এনেকুৱা বহুত ধৰণৰ প্লেটফৰ্মবোৰ মানুহৰ এই সৰু ইণ্ডাষ্ট্ৰীবোৰ আমাৰ হেল্প এটা ছাপৰ্ট পাব বুষ্ট পাব অসমত টেলেণ্টৰ অভাৱ নাই সেই প্লেটফৰ্মটো য'ত ফাইনেন্সিয়েলি ৰিৱাৰ্ডিং হ'ব লাগে মানে মই যদি আজি মোৰ টেলেণ্টটো ইউজ কৰিছোঁ মই আজি মোৰ কনচেপ্টটো দিছোঁ চামবডি হেজ টু বাই ইট
আৰু এইটো যে মই চেল কৰিব পাৰোঁ বা মোৰ বায়াৰ্ছ ওলাই মই আজি মই এজন গ্ৰাফিক ডিজাইনাৰ মই ধুনীয়াকৈ কিছুমান বনাইছোঁ ছফ্টৱেৰ বনাইছোঁ বা ডিজাইন কৰিছোঁ কোনোবাইতো মোৰ পৰা কিনিব লাগিব ন যদি সেইখিনি মোৰ বায়াৰ্ছ পাই যাওঁ ইণ্ডাষ্ট্ৰি খুলিলে এনেকুৱা ধৰণৰ বহুত বস্তু য়েছ ডেফিনেটলি আৰু যিমান ইণ্ডাষ্ট্ৰি আহিব এনচিলাৰী ইণ্ডাষ্ট্ৰি উঠিব মই চিম্পল কৈছোঁ এডভান্টেজ আছামৰ আজি মই শ্ব'কেছ কৰিছোঁ মোৰ চাহপাতৰ টেমা আছে মই কণ্টেইনাৰ সৰু সৰু টিনবোৰ আজি মই অসমত বনাব নোৱাৰোঁ মই অসমৰ বাহিৰৰ পৰা আনিব লাগে কিজানি এনেকুৱা মেনুফেকচাৰিং ইউনিট অসমত আহিয়ে যায় য'ত মই কণ্টেইনাৰটো আজি মই আনিব লাগে মোৰ ট্ৰেভেলিং মোৰ লজিষ্টিক খৰচা কমি যাব ন বটলৰ কেপ বটলটো বনাই কেপটো বনোৱা মানুহ ইউনিট বাহিৰত আছে ভাল পেকেজিং মেটেৰিয়েলছ যিটো এক্সপৰ্ট হয় পেকেজিং মেটেৰিয়েলছ অসমত বহুত কমটি বনায় বহুত শ্ৰীলংকাৰ পৰা আহে সেই পেপাৰ বেগছবোৰ উইথ ইনাৰ লাইনিং কথাটো কৈছোঁ চাহপাতৰ কথাটো কৈছোঁ বাকী পেকেজিঙত আমি পিঠাটো কিয় এক বছৰ আমি প্ৰিজাৰ্ভ কৰিব নোৱাৰোঁ কিয় টেকন'লজি আছে নে নাই ভাবি চাওঁচোন পিঠা কেলে 10 দিনত বেয়া হৈ যাব লাগে এনেকুৱা টেকন'লজি হওক আমি পিঠাটোকে আমি একমাহ প্ৰিজাৰ্ভ কৰি দিওঁ য'ত আমি বাহিৰত পঠিয়াব পাৰোঁ তেতিয়া টেকন'লজি থাকিব তো সৰু সৰু বস্তু সৰু সৰু কনচেপ্ট ডাঙৰ ইণ্ডাষ্ট্ৰি খুলিলে হয়তো লজিষ্টিকত হেল্প হ'ব ট্ৰেভেল এণ্ড টুৰিজিমত হেল্প হ'ব চাকৰি ওলাব আমিও এনকুৱাৰী পাইছোঁ বহুত আজি আমাৰ ফিজি নিউজিলেণ্ড ভিয়েটনাম ভূটান এইবোৰ এনকুৱাৰী পাইছোঁ সুবিধাটো পালোঁ এডভান্টেজ আছামত শ্ব'কেছ কৰিছোঁ ভাল পাইছোঁ এইবোৰ লাহে লাহে কথা পাতিম যদি বিজনেছ কনভাৰ্ট হয় খুব ভাল কথা বাট ইজ অপৰচুনিটি যদি চেল হৈ যায় ছাপ'জ মোৰ আজি নিউজিলেণ্ড বায়াজলৰ ফাইনেল হৈ যায় মোৰ চাহপাত ধেৰ লাগিব মই বহুত গ্ৰছ কম মোক আজি তুমি এক মাহত 10,000 কিলো চাহপাত দিয়া তেওঁলোকে বজাৰ পায় তেওঁলোকে যেতিয়া চাহপাতটোত খৰচা কৰিব পাতটো উৎপাদন কৰিব চিন্তা নকৰে ভাবিব যে মোৰ চাহপাত অলৰেডি বিক্ৰী হৈ আছে মোৰ বিক্ৰী হৈ আছে লোকে দ্য ইফেক্ট তেওঁলোকে যে ধাৰতো আনে কয় যে এক মাহত পইচা দিম তেওঁলোকে গোটেই ইকনমিটো এনেকৈ ৰিভল্ভ হৈ থাকে আৰু বজাৰখন পোৱাৰ লগে লগে এবাৰ যেতিয়া বজাৰখন পাব তেওঁলোক আৰু বেছি অনুপ্ৰাণিত হয় নেক্সট টাইম আৰু বেছি ভালকৈ খেতি কৰিব তো সেই খেতিটো কৰিব ভাল কেমিকেলছ ইউজ কৰিব বা কোৱালিটি ভাল হ'ব মানুহৰ প্লাকিংটো ভাল ষ্টেণ্ডাৰ্ড ভাল হ'ব তেওঁলোকে ধুনীয়া ধুনীয়া পেকিং মেটেৰিয়েলছ আনি পেলাই আমাক ছাপ্লাই চেইন দিব মই আজি ভোট জলকীয়া আদা ভোট জলকীয়া নেমু দিওঁ ভাল ভোট জলকীয়া মই প্ৰডাকশ্যনটো পাম তেওঁলোকে খেতি কৰিব আদা খেতি কৰিব নেমু খেতি কৰিব মই কিনিম যদি কোৱাণ্টিটি বেছি হৈ যায় এই এটা কম্পজিট ইফেক্ট এতিয়া আপুনি যিখিনি চাহপাত বনাই আছে ভোট জলকীয়াই হওক আদাই হওক বা যিখিনি পচতীয়া পাতেই হওক ভেদাইলতাৰ পাতেই হওক আপুনি সেই বস্তুখিনি সামগ্ৰীখিনি ক'ৰ পৰা আনে এতিয়া আমি আমাক কোৱাণ্টিটি বস্তুখিনি ৰ মেটেৰিয়েলছ বৰ্তমান আমাৰ যে প্ৰশ্নৰ পৰা যামনে কোৱেশ্চনটো হৈ গ'ল আনসাৰটো আহি যাব আমি এতিয়া কিছুমান ইনগ্ৰেডিয়েণ্টছবোৰ লোকেল বজাৰ লোকেল ফাৰ্মাৰ্ছ কিছুমান বস্তু আমি হাজোৰ পৰা ফুল কিছুমান আনো বা গোলাঘাটৰ পৰা আমি কিছু জলকীয়া আনো কিছুমান আদা অকণমান মেঘালয়ৰ পৰা আনো এনেকৈ কোৱাণ্টিটিটো যিহেতু কমটি আমাৰ অলপ অলপ চলি গৈছে কোৱাণ্টাম যেতিয়া বাঢ়িব আমাৰ ডাঙৰ ছাপ্লায়াৰ লাগিব আৰু সদায় আশা কৰোঁ যে আমাৰ ভলিউম বাঢ়িব বিজনেছ ভলিউম বাঢ়িলে আমাৰ ছাপ্লাই চেইনৰ ভলিউমটো বাঢ়িব লাগিব চ' সেই ছাপ্লাই চেইনটো আমাক বেছিকৈ লাগিব তেতিয়া আমি এটা এৰিয়াৰ লগত আমি প্ৰি এগ্ৰিমেণ্ট কৰিব পাৰিম যে এনেকুৱা এনেকুৱা বস্তু আমাক ইমানখিনি লাগিব আৰু নেক্সট 2 মাহত মোক 10 মেট্ৰিক টন আদা লাগিব সেইটো স্কেলত চিন্তা কৰিব লাগিব একদম খুব বেছি বহুত বেছি ভাল লাগিছে কথাবোৰ পাতি আৰু এই যি যাত্ৰা আৰু আপুনি যিটো কৈছে একদম কৰিম বুলি ওলাই আহিছোঁ মানে কৰিমেই কোনে কি কৈছে শুনা নাই বুলি ক'লে আপুনি যিটো পজিটিভ যিটো ইতিবাচক চিন্তাধাৰা খুব বেছি ভাল লাগিল তেনেকৈ প্ৰত্যেকজন অসমীয়া ওলাই আহক আৰু আকৌ এবাৰ শুভকামনা Thank you very much. আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান সুন্দৰকৈ আপোনাক সহযোগিতা আগবঢ়াইছে বা তেওঁ টুইট কৰিছে খুব বেছি ভাল লাগিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ সন্তানে আজি নাম জ্বলাইছে খুব বেছি ভাল লাগিছে শেষত কিবা ক'ব নেকি নমস্তে উইথ নীলোপাত কথা পাতি কেনেকুৱা লাগে আৰু আমাৰ এটা আছে ইয়াতে যিসকল আমাৰ আলহী আহে নমস্তে উইথ নীলোপাৰ লগত মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে অনুষ্ঠানটিত আহি কেনেকুৱা লাগিলে মোৰ বিষয়ে 2 এষাৰ লিখি থৈ যাওক ডেফিনেটলি আৰু লিখাৰ আগতে মই এইটো ক'ব বিচাৰিছোঁ নমস্তে নীলোফাৰ ইজ এ ভেৰি ইনস্পায়াৰিং প্ৰগ্ৰেম মই প্ৰগ্ৰেমবোৰ চাওঁ প্ৰতিজন যি গেষ্ট আহে তেওঁলোকৰ বহুত ইনস্পায়াৰিং ষ্টৰিজ থাকে সেই বস্তুবোৰ শ্বেয়াৰ হৈছে মানে গম পায় মানে এই প্ৰগ্ৰেমটো চোৱাৰ পিছত পিপল গ' উইথ এ পজিটিভ মুড
পজিটিভ ফিডবেক পজিটিভ মাইণ্ডছেট কিপ আপ দ্য গুড ৱৰ্ক ভাল হৈছে প্ৰগ্ৰেমটো আৰু আমিও আমাৰ যাত্ৰা কণ্টিনিউ কৰি আছোঁ আপোনালোকে আমাক সহযোগিতা কৰি থাকিব আজি মাতি পেলাই আমাৰ ষ্টৰিটো অলপ শুনিলে ভাল লাগিছে কৈ সদায় মনত থাকিব এণ্ড উই লুক ফৰ ইউৰ ছাপৰ্ট এণ্ড হেল্প অলৱেজ থেংক ইউ খুব বেছি ভাল লাগিলে ৰঞ্জিত দা আৰু আগলৈ বহিম আৰু আগলৈ এনেকৈ আগুৱাই যাওক আৰু খুব সুন্দৰ কাম কৰি যাওক খুব বেছি ভাল লাগিলে গতিকে নমস্তে উইথ নীলোফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লোৱাৰ সময় হ'ল থেংক ইউ ভেৰি মাছ ধন্যবাদ লগ পাই দহাৰ কথা পাতিলোঁ ভাল লাগিলে গতিকে নমস্তে উইথ নীলোফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লোৱাৰ সময় হ'ল ধন্যবাদ Namaste.